Hello friends, LCM और ACM पर किसमान important question अपना लोगों करने लिए आइसु आसाम पुलिस एग्जाम और करने question पर बहुत important है और जिया कॉलेज GTP GT एग्जाम और करने preparation करी आसे यह कॉलेज practice करी बापारे so question number 1 दुटा हंकार गखाऊ 8 और लखागु 192 एटा हंका 24 होले आंटो हंका किमान important question है और एक बार easy है चाक याते दुटा हंकार गखाऊ किमान दिया से 8 दिया से और लखागु किमान दिया से 192 दिया से एटा हंका 24 होले आंटो हंका किमान याते एटा फर्मुला अपना लोके मनत रखिबो आमी जानो LCM अर्थात लखागु लोएस्ट कमन मल्टीपल इनटू HCF अर्थात गखागु HCF इक्वल टू एटा हंका इनटू आंटो हंका याते जेहेतु आंटो हंका उलियाबो কৈছে এই কারণে আন্টো সংখ্যা আমি x বুলি কনসিডার করিলো ওকে আৰু এটা সংখ্যা কিমান দিয়া আছে 24 ওকে এটা সংখ্যা ইয়াতে কিমান দিয়া আছে 24 দিয়া আছে সেই কারণে লখাগু ইনটু গখাও ইকুয়াল টু এটা সংখ্যা ইনটু আন্টো সংখ্যা এটো হল আমাৰ ফর্মুলা ওকে তো LCM ইনটু HCF তো আপোনালোক আগত দিব পাৰে বা LCM তো পিছত দিব পাৰে তে কোনো প্ৰবলেম নহব ওকে LCM ইনটু HCF ইকুয়াল টু এটা সংখ্যা 24 আৰু আন্টো সংখ্যা আমি কি বুলি কনসিডার কৰিছো x বুলি কনসিডার কৰিছো ওকে এটো জাস্ট আমি সমাধান কৰিলে হ'ব LCM কিমান দিছে অত লখাগু কিমান দি আছে 192 সো 192 বহাই দিলো ইনটু HCF অৰ্থাৎ গখাও কিমান দি আছে 8 ওকে ইকুয়াল টু x ইনটু 24 ওকে ইমপ্লাইজ ইয়াৰ পৰা x ৰ মান উলিয়াম সো x তো বাও পক্ষতে নিলো x ইকুয়াল টু ডাইৰেক্ট লিখিছো 192 और 8 ऊपर যাব सो 192 इनटू 8 ऊपर गल ओके आरो 24 तो कत आहिबो तলত आहिबो ओके 24 कारण x ৰ লগত পূৰণ হৈ আছে ফালে কি হ'ব হৰণ হ'ব এটা ক্যান্সেল কৰিব লাগিব 8 3 গুণ কিমান হয় 24 এটো ক্যান্সেল গল আৰু 192 ইয়াতে বাকি থাকিল 192 ডিভাইডেড বাই 3 ওকে ইয়াতে আমি কটাকটি কৰিব পাৰো ইয়াতো কৰিলে হ'ব সো 192 আমি 3 কি কৰিব লাগিব ক্যান্সেল কৰিব লাগিব সো 3 6 গুণ কিমান 18 ইয়াতে আছে 19 এক বাকি থাকিল 12 3 4 গুণ 12 ওকে সো ইয়াতে কিমান আহিল আমাৰ 64 অপশন বি তো কারেক্ট হ'ব তেনে হলে আন্টো সংখ্যা কিমান হ'ব 64 জাস্ট আপোনালোকে এইটো ফর্মুলা মনত ৰাখিব লখাগু ইনটু গখাও ইকুয়াল টু এটা সংখ্যা ইনটু আন্টো সংখ্যা Question number 2 থুদিছে দুটা সংখ্যাৰ লখাগু আৰু গখাও ক্ৰমে 420 আৰু 6 যদি এটা সংখ্যা 60 হয় তেন্তে আন্টো সংখ্যা হ'ব আগৰ নিচিনা কইটো সমাধান কৰি যাম ইয়াতে আগৰ ফৰ্মুলাটো আকৌ লিখিম সো LCM ইনটু HCF ইকুয়াল টু এটা সংখ্যা ইনটু আন্টো সংখ্যা এটা সংখ্যা কিমান দি আছে 60 আন্টো সংখ্যা আমি x বুলি কনসিডার করলে x আগতো দিব পারে x * 60 বা 60 * x ওকে ইয়াতে এটা সংখ্যা কিমান দি আছে 60 তেন্তে আন্টো সংখ্যা কিমান আন্টো সংখ্যা আমি x বুলি কনসিডার কৰিছো ওকে সো LCM ইয়াতে কিমান দি আছে দুটা সংখ্যা লখাগু আৰু গখাও ক্ৰমে LCM হ'ব 420 ইনটু HCF কিমান দি আছে 6 ওকে ইকুয়াল টু 60 * x ইমপ্লাইজ এই সমীকৰণটো সমাধান কৰিম x ৰ মান উলিয়াম সো x ৰ লগত 60 পূৰণ ইফালে লিখিব হৰণ 60 টো তলত আহিব আৰু ওপৰত কিমান থাকিব 420 * 6 ওকে ওপৰত কিমান থাকিব 420 * 6 0 আৰু 0 ক্যান্সেল গল 6 আৰু 6 ক্যান্সেল গল সো বাকি থাকিল আমাৰ 42 তেনে হলে আন্টো সংখ্যা কিমান হ'ব 42 অপশন এ তো কারেক্ট হ'ব Question number 3 থুদিছে দুটা সংখ্যাৰ পূৰণফল 1125 হিহতৰ লখাগু 225 হলে গখাও কিমান ইয়াতে দুটা সংখ্যাৰ পূৰণফল কিমান দি আছে 1125 আৰু হিহতৰ লখাগু কিমান দি আছে 225 দি আছে তেনে হলে কি উলিয়াব লাগে গখাও উলিয়াব লাগে চাওক ইয়াতে দুটা সংখ্যাৰ পূৰণফল দিছে আগত কি আছিল এটা সংখ্যা দিয়া আছিল আন্টো সংখ্যা উলিয়াব লাগিছিল কিন্তু ইয়াতে দুটা সংখ্যাৰ পূৰণফল দিছে একেটা ফৰ্মুলা আমি ইউজ কৰিম জাস্ট ইয়াতে আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিম আমি জানো LCM ফর্মুলাটো হল LCM ইনটু HCF ওকে LCM ইনটু HCF ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল এটো ফর্মুলা সংখ্যা দুটাৰ পূৰণফল লিখিব পাৰে বা আপোনালোকে এটা সংখ্যা ইনটু আনটো সংখ্যা লিখিব পাৰে ইয়াতে লখাগু কিমান 225 আৰু গখাও এটো উলিয়াব লাগে দুটা সংখ্যা পূৰণফল কিমান দি আছে 1125 ওকে
দুটা সংখ্যাৰ পূৰণফল কিমান দি আছে 1125 আৰু হিয়তৰ লসাগু কিমান 225 গতিকে আমি ফৰ্মুলাটো হল LCM into HCF লসাগু into গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল কিমান দি আছে 1125 ডাইৰেক্ট আমি লিখিলো LCM into HCF equal to সংখ্যা দুটাৰ পূৰণফল 1125 ওকে সো এই সমীকৰণটোৰ পৰা অৰ্থাৎ ফৰ্মুলাটোৰ পৰা আমি গসাগু উলিয়াব পাৰিম যদি গসাগু হদে গসাগু উলিয়াম আৰু লসাগু হদিলে লসাগু উলিয়াব পাৰিম ওকে অৰ্থাৎ এইটো ফৰ্মুলাৰ পৰা আমি লসাগু আৰু গসাগু দুয়োটাই উলিয়াব পাৰোঁ ইয়াতে হিয়তৰ লসাগু কিমান দি আছে 225 অৰ্থাৎ 225 দি আছে লসাগু আৰু গসাগু কিমান হদিছে তো গসাগু আমি কি বুলি কনসিডাৰ কৰিলো x বুলি কনসিডাৰ কৰিলো ওকে সো 1125 হপকত থাকিল implies x ৰ লগত 225 পূৰণ হফালে গলে কি হ'ব হৰণ সো 1125 আৰু তলত কিমান আহিব 225 অৰ্থাৎ 1125 ক আমি 225 ৰ হৰণ কৰিব লাগিব এটা হৰণ কৰিলে আমি পাও কটাকটি কৰিলে 5 বাৰ যাব সো ইয়াতে আনসাৰটো কিমান আহিব আমাৰ 5 ওকে সো অপশন সি টো কারেক্ট হ'ব তেনে হলে গসাগু হল আমাৰ 5 সো কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 ত দিছে দুটা সংখ্যাৰ পূৰণফল 18900 যদি হিয়তৰ লসাগু 630 হয় তেন্তে গসাগু কিমান একই ফৰ্মুলা আমি ইউজ কৰিম এতে গসাগু দিছে ফৰ্মুলাটো হল LCM into HCF অৰ্থাৎ লসাগু into গসাগু HCF ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল ইয়াতে এটা সংখ্যা যদি দিয়া থাকে আনটো সংখ্যা উলিয়াব লাগে তেনেকুৱা টাইপৰ প্ৰশ্ন অলৰেডি দুটা সমাধান কৰিলো তেনেকুৱা টাইপৰ কোৱেশ্চন থাকিলে আমি ইয়াতে এটা সংখ্যা ইনটু আনটো সংখ্যা লিখিম কিন্তু ইয়াতে যেহেতু লসাগু আৰু গসাগু দুটা সংখ্যাৰ পূৰণফল দিয়া আছে সেই কাৰণে LCM into HCF ইকুৱেল টু আমি কি লিখিম সংখ্যা দুটাৰ পূৰণফল কিমান দিয়া আছে 18900 ওকে LCM ইয়াতে হিয়তৰ লসাগু কিমান দিয়া আছে LCM কিমান দিয়া আছে 630 HCF আমি x বুলি কনসিডাৰ কৰিলো 18900 ওকে প্লাস x ইকুৱেল টু x ৰ লগত পূৰণ হফালে গলে কি হ'ব হৰণ হ'ব সো 18900 ডিভাইডেড বাই 630 ওকে 630 00 ক্যান্সেল গল এতিয়া 63 আৰু 18900 আমি কি কৰিব লাগিব কটাকটি কৰিব লাগিব কটাকটি কৰিলে আমি ইয়াতে পাও 3 দিয়ে আমি কটাকটি কৰো 3 21 গুণ কিমান হয় 63 আৰু 3 6 গুণ কিমান 18 আৰু ইয়াতে 9 বাকি থাকিল সো 3 3 গুণ 9 আৰু ইয়াতে 0 টা বাকি থাকিল ওকে সো 3 দিয়ে আমি ডিভাইড কৰিছো 630 আকৌ লিখিলো একবাৰ 630 ডিভাইড বাই 21 ওকে 630 ডিভাইড বাই 21 এতিয়া আকৌ আমি 3 দি ডিভাইড কৰিব পাৰো 3 হাত গুণ কিমান 21 আৰু ইয়াতে 3 21 63 আৰু এটা 0 আহিব সো 210 ডিভাইড বাই 7 আহিল ওকে এতিয়া 210 ক আকৌ আমি 7 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব হাত 3 গুণ কিমান হয় 21 আৰু ইয়াতে 0 টা থাকিল সো 30 সো আনসাৰটো কিমান আহিল আমাৰ 30 আহিল সেই কাৰণে অপশন ডি টো কারেক্ট হ'ব তেন্তে গসাগু কিমান গসাগু আমি কিমান পালো 30 পালো অপশন ডি টো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 5 দুটা সংখ্যাৰ পূৰণফল 12150 যদি হিয়তৰ গসাগু 45 তেন্তে লসাগু কিমান আগৰ ফৰ্মুলাটো আমি ইউজ কৰিম LCM অৰ্থাৎ লসাগু LCM into HCF equal to সংখ্যা দুটাৰ পূৰণফল কিমান দি আছে 12150 ওকে LCM into HCF equal to সংখ্যা দুটাৰ পূৰণফল LCM এত ওলাব লাগে সো এটো x বুলি কনসিডাৰ কৰিলো HCF কিমান দি আছে 45 ওকে HCF কিমান দি আছে 45 equal to 12150 ওকে implies x equal to x ৰ লগত পূৰণ হফালে গলে কি হ'ব হৰণ সো 12150 divided by 45 ওকে সো পাছে দে আমি কটাকটি কৰো 5 9 গুণ কি 45 ইয়াতে 5 2 গুণ 10 আছিল 12 2 বাকি থাকিল 21 5 4 গুণ 20 15 5 3 গুণ 15 আৰু এটা 0 বহিব
সো কিমান আহিল আমাৰ ইয়াতে 2430 ডিভাইডেড বাই 9 ওকে তে 2430 ক আমি 9 দি ডিভাইড কৰিব লাগিব 9 দুগুণ 18 ইয়াতে 24 হয় বাকি থাকিল 63 9 7 গুণ 61 আৰু ইয়াতে 0 বাকি থাকিল 270 ওকে সো ইয়াতে आंसर তো কিমান আহিল আমাৰ 270 অপশন সি তো কারেক্ট হ'ব গতিকে লখাগু কিমান হ'ব 270 তে চাওক আপোনালোক এনেকুৱা টাইপৰ কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব আৰু আপোনালোকে যদি এইটো চেনেলত নতুন কৈছে তেনহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব